জনপ্ৰিয়তা কমিছে আজমলৰ ধিঙত আজমলৰ সভা চকী খালী ইতিমধ্যেই আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি মহোদয় আমি উপস্থিত হৈছে কি সংখ্যালঘুৱে মুহ এৰিছে জৰাপানীৰ অপ্ৰস্তুত আজমলে জগৰীয়া কৰিলে প্ৰশাসনক নগত এইবাৰ আকৰ্ষণীয় ত্ৰিকোণীয় যুঁজ কংগ্ৰেছৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ একালৰ সতীৰ্থ সুৰেশ বৰা এইবাৰ বিজেপিৰ প্ৰাৰ্থী যুঁজত নামিছে এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামো নগাঁৱত 57.57% ভোটাৰ সংখ্যালঘু ফেক্টৰ তেওঁলোকেই ভোট কোনে কিমান পাব অংকত ব্যস্ত সকলো আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ ধিঙৰ ডুমডুমিয়াত হেলিকপ্টাৰেৰে উপস্থিত বদৰুদ্দিন আজমল হেলিকপ্টাৰ চাবলৈ ওলাই আহিল সহস্ৰাধিক লোক হেলিকপ্টাৰৰ পৰা আজমল নামিল উঠিলগৈ মঞ্চত ৰাইজো চকী এৰি ঘৰমুৱা আজমলৰ সভাত শ শ খালী চকী সংখ্যালঘু ৰাইজে নুশুনিলে আজমলৰ কথা বহিবলৈ আহ্বান জনাই মঞ্চৰ পৰা চিঞৰি থাকিল কৰ্মীয়ে ইতিমধ্যেই আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি মহোদয় আমি উপস্থিত হৈছে কি সভা সামৰি বাহিৰলৈ ওলাওঁতে সেই কথাকে সাংবাদিকে সুধিলে আজমলক সংখ্যালঘু এলেকাৰ সভাত মানুহ কম কংগ্ৰেছৰ সভাত মানুহ হৈছে এআইইউডিএফৰ সভাত নাই কিয় আজমলে ক'লে ৰ'দ যে প্ৰশাসনেও দিছে হেনো বাধা না মানুহ কম হোৱা নাই এইটো প্ৰশাসনে অলপ গণ্ডগোল কৰিছে আমি 1.5 ঘণ্টা আগে আহি গৈছোঁ টাইমটো আমাৰ মিছমেনেজমেণ্ট হৈছে এইটো কাৰণে ৰ'দ বহুত আছিল মানুহ আছিল আমি যেতিয়া উঠিছোঁ কমচে কম 5-6 মানুহ আছে আৰু কংগ্ৰেছ আৰু বিজেপি এক হৈ গুণ্ডা বাহিনী লগাই মানুহক বাধা দিছে ভয় দেখাইছে বোলে আজমলৰ মিটিঙত যাব নালাগে নগাঁও দখল কৰিব বুলি আকৌ দাবী কৰিলে বদৰুদ্দিন আজমলে ভাষণত আমিনুল ইছলামেও ক'লে বিশেষ কথা এইবাৰ ধৰ্ম ৰক্ষাৰ নিৰ্বাচন জাতি রক্ষার নির্বাচন ভোট যার নেতা তার ভোট যদি মোমেন সিং মাইনরিটি ওনার 12 লাখ ভোট আছে তা নেতাও তার ভোটও তোমরা নেতাও তোমরা এইবারের নির্বাচন ভারতের সংবিধান গণতন্ত্র ধর্মনিরপেক্ষতা রক্ষা করার সংবিধান দিন বাঁচানি মসজিদ বাঁচানি আর আমরা ধর্ম বাঁচানি আমরা মানুষের অস্তিত্ব বাঁচানির এবার যুদ্ধ হইব বহুত বড় যুদ্ধ হইব সেয়ে ভোট দিব লাগে আমিনুলক কিন্তু চিন্তাৰ কাৰণে যিজন আজমল গ'লে হাহাকাৰ লাগি যায় ধিং ৰূপহীত সেই আজমলৰ সভাত এতিয়া এনেকৈ পৰি আছে খালী চকী এই দৃশ্যই বহুত কথা কয় ইতিমধ্যেই আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি মহোদয় আমি উপস্থিত হৈছে কি ধিঙৰ পৰা দীপজ্যোতি কাকতি NKTV+